নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় গণৰাজ্য দিৱস খানাপাৰাৰ খেলপথাৰত আজি পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গণৰাজ্য দিৱসক লৈ গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যত কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে আৰক্ষী নিৰাপত্তাৰক্ষীকে ধৰি স্কাউট এণ্ড গাইডে ইয়াৰ উপৰিও ৰাজ্যৰ প্ৰতিখন জিলা সদৰত জাতীয় পতাকা উত্তোলন কৰা হয় ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে বিগত বৰ্ষটোত কোভিড-19 যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰত্যাহ্বানৰ মুখামুখি হৈ সাহস আৰু দৃঢ়তাৰে এই যুদ্ধখন সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে 2016 বৰ্ষতে চৰকাৰে যাত্ৰা আৰম্ভ কৰিছিল দুৰ্নীতি অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদ আৰু প্ৰদূষণৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে প্ৰতিটো ক্ষেত্ৰতেই ব্যৱস্থা গ্ৰহণ কৰিছে এই চৰকাৰে দুৰ্নীতিত জড়িত 229 গৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে বুলি ভাষণত মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে मेरे प्यारे असम वासियों देश के 72वें गणतंत्र दिवस के इस शुभ अवसर पर मैं असम और देश के प्रत्येक नागरिक को शुभकामनाएं देता हूं इस महत्वपूर्ण अवसर पर हम संविधान प्रणेताओं को प्रति अपनी आंतरिक कृतज्ञता और भावभीनी श्रद्धांजलि ज्ञापित करते हैं जिन्होंने हमें एक ऐसा संविधान प्रदान किया है जो सर्वश्रेष्ठ समाजवादी धर्मनिरपेक्ष लोकतांत्रिक गणराज्य की निश्चयता देता है साथ ही लोगों के आदर्शों और आकांक्षाओं को दर्शाते हुए राष्ट्र निर्माण में सक्षम बनाता है मैं राष्ट्रपिता महात्मा गांधी और उन सभी महान स्वतंत्रता सेनानियों को भी अपनी श्रद्धांजलि अर्पित करता हूं जिनके बलिदानों ने हमें स्वतंत्रता दिलाई मैं हमारे बहादुर सैनिकों पैरामिलिट्री फोर्स राज्य पुलिस के प्रति गहरी कृतज्ञता व्यक्त करता हूं और सीमा पर देश की संप्रभुता और अखंडता की रक्षा करते हुए अपने प्राणों की आहुति देने वालों को अपनी हार्दिक श्रद्धांजलि अर्पित करता हूं मेरे प्यारे भाइयों और बहनों बीता हुआ वर्ष हमारे लिए बहुत चुनौतीपूर्ण था कोविड-19 महामारी ने हमारे धैर्य और सहनशीलता का परीक्षण किया हालांकि हमारे सामूहिक और सही समय पर संदिग्ध कोविड-19 मामलों का पता करने के लिए मेरी सरकार द्वारा उठाए गए सक्रिय कदमों के कारण और क्वारंटाइन प्रोटोकॉल के तहत लोगों को पृथक रखने के कारण समग्र राज्य में संक्रमण को रोकने में सक्षम हुए हैं समग्र देश के साथ ही मेरी सरकार ने टीकाकरण अभियान पहले ही शुरू कर दिया है राज्य में टीकाकरण अभियान को सफल बनाने में आपकी सहयोगिता की कामना करता हूं আজি কৃষকৰ প্ৰতিবাদত কপিব ৰাজধানী দিল্লী 25,000 ট্ৰেক্টৰেৰে বিশাল সমদল দিল্লীৰ কেইবা কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ ৰেলীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত উলিওৱা হয় এই ৰেলী সিংঘু সীমান্তৰ পৰা 22 কিলোমিটাৰ ট্ৰেক্টৰ ৰেলী আৰু টিকৰি সীমান্তৰ পৰা 64 কিলোমিটাৰ ট্ৰেক্টৰ ৰেলী বাহিৰ কৰা হৈছে বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত অটল হৈ থকা কৃষকসকলে আজি সাব্যস্ত কৰিছে এই অভিনৱ প্ৰতিবাদ আমি দেখুৱাইছো এই প্ৰতিবাদৰ দৃশ্য কৃষকৰ প্ৰতিবাদত কপিছে ৰাজধানী দিল্লী 25,000 ট্ৰেক্টৰেৰে বিশাল সমদল বাহিৰ কৰিছে প্ৰতিবাদী কৃষকসকলে হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদী সমদল দিল্লীৰ কেইবা কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে ৰেলীয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত এই মুহূৰ্তত আৰম্ভ হৈছে কৃষকৰ প্ৰতিবাদী ৰেলী सेंट्रल सरकार मुर्दाबाद मोदी सरकार मुर्दाबाद सेंट्रल सरकार मुर्दाबाद मोदी सरकार मुर्दाबाद जय जवान जय किसान जय जवान जय किसान
আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ কেইবা স্থানত এনেদৰে প্ৰতিবাদী ৰেলী বাহিৰ কৰা হৈছে ট্ৰেক্টৰ ৰেলী বাহিৰ কৰিছে প্ৰতিবাদী কৃষকসকলে আৰু কালিৰ দিনটোতে দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদান কৰিছিল প্ৰতিবাদী কৃষকসকললৈ সন্মান জনাই অনুমতি প্ৰদান কৰা হৈছিল চৰ্ত সাপেক্ষ অনুমোদন শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদী ৰেলী বাহিৰ কৰিব লাগিব কোনো উত্তপ্ত বা উত্তেজনাপূৰ্ণ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে সতৰ্ক নিৰ্দেশ দিয়া হৈছে দিল্লী আৰক্ষীৰ তৰফৰ পৰা আৰু সেই নিৰ্দেশনা মানিয়ে এনেদৰে ট্ৰেক্টৰ ৰেলী বাহিৰ কৰা হৈছে দিল্লীৰ কেইবা কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ এই ৰেলী গণৰাজ্য দিৱসৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত বাহিৰ কৰা হৈছে ৰেলী সিংঘু সীমান্তৰ পৰা 62 কিলোমিটাৰ ট্ৰেক্টৰ ৰেলী আৰু টিকৰি সীমান্তৰ পৰা 64 কিলোমিটাৰ ট্ৰেক্টৰ ৰেলী বাহিৰ কৰিছে প্ৰতিবাদী কৃষকসকলে यार सबको आ रही है इधर से सबको आ रहे हैं इधर से उन्हें चाहिए सीधा करके সমগ্ৰ দেশৰ লগতে ধেমাজিটো 72 সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে পালন কৰা হয় ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত নৰসিং পাৱাৰে গণৰাজ্য দিৱসৰ পেৰেডত আৰক্ষী এনচিচি স্কাউট এণ্ড গাইডৰ লগতে জিলাখনৰ বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়ৰ মুঠ 22টা দলে অংশগ্ৰহণ কৰে ইফালে বৰপেটাতো 72 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ আইন আৰু গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰক্ষী এনচিচি স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে দেশৰ আন ঠাইৰ লগত সংগতি ৰাখি কৰিমগঞ্জতো পালন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত হোৱা কেন্দ্ৰীয় অনুষ্ঠানত জিলা উপায়ুক্ত আম্বা মুথান এমপিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ দুধনৈতো আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 72 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় দুধনৈ ৰাজহুৱা খেলপথাৰত কটকটীয়া নিৰাপত্তাৰ মাজত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পুৱা 9 বজাত পতাকা উত্তোলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ টংকেশ্বৰ ৰাভাই পতাকা উত্তোলনৰ পিছতে মুখ্য কাৰ্যবাহী পৰিষদজনে দুধনৈৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে ইয়াৰ পিছতে দুধনৈৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দেশভক্তিমূলক গীত নৃত্য আদি পৰিৱেশন কৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত গোসাইগাঁও সদৰ চহৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চৰকাৰীভাৱে অনুষ্ঠিত 72 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয় গোসাইগাঁও মহকুমাৰ মহকুমাধিপতি পল্লৱী চৰকাৰে পেৰেডত অংশগ্ৰহণ কৰা অসম আৰক্ষী গোসাইগাঁও কলেজৰ এনচিচি দল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে হাওড়াঘাটত মহকুমা প্ৰশাসনৰ উদ্যোগত 72 সংখ্যক গণৰাজ্য দিৱস উদযাপন হাওড়াঘাট উন্নয়ন খণ্ডৰ খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা হাওড়াঘাটৰ মহকুমাধিপতি ৰাজেশন টেৰাঙে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ পেৰেড জনগোষ্ঠীয় গীত নৃত্যৰ আয়োজন কৰা হয় ইফালে তেজপুৰত মন্ত্ৰী কেশৱ মহন্তই উত্তোলন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা তেজপুৰৰ নেহৰু মৈদামত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পেৰেডৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমুখী আঁচনি সন্দৰ্ভত ব্যক্ত কৰে আনহাতে নলবাৰীত মন্ত্ৰী ভৱেশ কলিতাই উত্তোলন কৰে 72 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা নলবাৰী আৰক্ষী ছাউনীত অনুষ্ঠিত হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী চিৰাং জিলাৰ বিজনী মহকুমাত 72 সংখ্যক গণৰাজ্য দিৱস উদযাপন এই উপলক্ষে গণৰাজ্য দিৱস উপলক্ষে
বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী, গৃহৰক্ষী বাহিনী, চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মাৰ্চ পাষ্টৰ অভিবাদন জ্ঞাপন কৰা হয়। ইফালে গোলাঘাটতো দেশৰ ৭২ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। ৰাইজৰ পৰা অভিবাদন গ্ৰহণ কৰি গোলাঘাট সমন্বয় ক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে। ৰঙিয়াতো ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পলে। ইফালে আমিনগাঁও কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত কামৰূপ প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰে গণৰাজ্য দিৱস। ৭২ সংখ্যক গণৰাজ্য দিৱসত আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু জিলাৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলন কৰে পাৰ্বত্য অঞ্চল উন্নয়ন তথা খনিজ সম্পদ উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 আৰু সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অৱ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18ৰ। বাল্যকালতেই এই কিশোৰজনে সৰুকালতেই নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। নেটৱৰ্ক 18ৰ এই বিশেষ প্ৰয়াসত এনে কিছু কিশোৰৰ সৈতে পৰিচয় কৰাই দিম আপোনালোকক। नमस्कार। जीनियस जो मुश्किल चीजों को आसानी से कर दे वो है टैलेंट, और जो असंभव को आसानी से कर दे वो है जीनियस। और ऐसे ही नामुमकिन को मुमकिन करने वाले जीनियसेस से मिलवा रहे हैं हम आपको इस मंच के जरिए। बायजूस यंग जीनियस के हर एपिसोड में हम मिलेंगे कुछ ऐसे यंग जीनियसेस से जिनकी उम्र तो छोटी है पर कारनामे बड़े। 7 साल की उम्र में क्या कभी आपने सोचा कि इंटरनेशनल मैराथन भागा जाए या फिर रनिंग का नया रिकॉर्ड बनाया जाए? हमारी पहली यंग जीनियस ने ये सब दुनिया को करके दिखाया है, वो भी 7 साल की उम्र में। किसी भी रेस से पहले मेरा एक ही लक्ष्य होता है कि अपने फिनिशिंग लाइन पर सबसे पहले पहुंचना। अभी मैं 2024 ओलंपिक के लिए तैयारी कर रही हूं और उसके लिए मैं रोजाना 8 घंटे प्रैक्टिस करती हूं, डाइट फॉलो करती हूं और मैं टीवी वगैरह नहीं देखती। बहुत कंपटीशन है आपके खेल पे, ट्रैक एंड फील्ड पे बहुत कंपटीशन। जब आप ओलंपिक मेडल जीतेंगे ट्रैक एंड फील्ड में इंडिया के लिए, आप फर्स्ट बने पोडियम में नंबर 1, और तब मैं पीछे होके ताली बजाएंगे आपके लिए। हमारी अगली यंग जीनियस है बहुत खास। इन्होंने दिलचस्पी दिखाई है फॉसिल्स में और ये बन गई हैं यंगेस्ट पेलियोंटोलॉजिस्ट। इनका नाम है अश्वथा बिजू। That each and every one of us should learn something about history because we are what we come from. Hi, this is Ashwata Biju. I'm a young paleontologist of India who have collected nearly 120 specimens of fossils from 3 different beds. Hi Ashwata, come. Welcome to Byju's Young Genius. 13 years old and you are doing a study of fossils. You have something
which look like rocks to me. They're What are actually these? fossils. These are fossils. Yes. Okay, now tell me, when you see these fossils, you got a lot of, for the layman, for somebody who does not understand fossils, they look like rocks. So how do I differentiate? What is the average age of what you have brought for us here on the Young Genius platform? So I have bought different fossils from 3 river basins. There are the 3 different fossil fields I worked under. One specimen from Godavari River Basin and Which the is other. This is a dinosaur bone fragment. This is a dinosaur bone fragment. Yes. This is 252 million year old. 252 million years old. Yes.